जिंदाबाद छात्र परिषद जिंदाबाद मूल्यवृद्धि रोक करा मूल्यवृद्धि रोक करा আমার দাবি मूल्यवृद्धि रोक करा 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 আমাদের শাসক হুঁশিয়ার বিজেপি হুঁশিয়ার বিজেপি হুঁশিয়ার আমার দাবি আমার দাবি मूल्यवृद्धि रोक करा मूल्यवृद्धि रोक करा मूल्यवृद्धि मूल्यवृद्धि रोक চাওক বিজেপি চৰকাৰে প্ৰথম কথা হৈছে নিৰ্বাচনৰ আগত যিখিনি প্ৰতিশ্ৰুতি দিয়ে সবখিনি বেকুবাওনা হয় ৰাইজক ৰাম ঠগন দিয়ে নিৰ্বাচনৰ আগত যিখিনি প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি দি এওঁলোকে ভোটখিনি লয় আৰু ভোটখিনি লোৱাৰ পিছত সাধাৰণ ৰাইজক সাধাৰণ জনসাধাৰণক এক মধুমাৰ খুৱাই মাৰ খুৱাই যাৰ কাৰণে আমি বহুত অসুবিধাত পৰিবলগীয়া হৈছে আমি সাধাৰণ ঘৰৰ মানুহ আমি সাধাৰণ মানুহ হৈ পেলাই এতিয়া মূল্যবৃদ্ধি চাওক এনেকুৱা মূল্যবৃদ্ধি কৰিছে 1 টকা 2 টকা নহয় গেছ চিলিণ্ডাৰৰ দাম প্ৰতিখন চিলিণ্ডাৰৰ দাম 50 টাকালৈকে বৃদ্ধি কৰিছে এয়া সহজ কথা নহয় এই কথাটো কেতিয়া গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে আজি যেতিয়া বিজেপিৰ দিনত কংগ্ৰেছ চৰকাৰে মূল্য বৃদ্ধি কৰিছিলে গেছ চিলিণ্ডাৰৰ দাম বঢ়াইছিলে তেতিয়া বিজয় চক্ৰৱৰ্তী বাইদেৱে কি কৰিছিলে গেছ চিলিণ্ডাৰ লৈ আলু পিয়াজৰ মালা লৈ পেলাই ৰাস্তাত প্ৰতিবাদ কৰিছিলে সেই কথা বিজেপি চৰকাৰে আজি পাহৰি গৈছে সেই কথা বিজেপি চৰকাৰৰ মনত আজি নাই কিন্তু আজি কি কৰিছে 50 টাকালৈকে বৃদ্ধি কৰিছে গেছ চিলিণ্ডাৰৰ মূল্য সেইখিনি গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ লগতে আৰু কি কৰিছে ঔষধৰ মূল্য বৃদ্ধি কৰিছে আমি সাধাৰণ যিবিলাক মানুহ আছো যিবিলাকে দুখীয়া শ্ৰেণীৰ মানুহ আছো যিবিলাকে শ্ৰমিক মানুহ আছো যিবিলাকে খেতিয়ক মানুহ আছো এওঁলোকৰ যদি বেমাৰ আজাৰ হৈছে আজি ঔষধ কিনিবলৈ টকাৰ অভাৱ হৈছে হাহাকাৰ কৰিবলগীয়া হৈছে তাতে ঔষধৰ মূল্য বৃদ্ধি কৰিছে এই চৰকাৰক ধিক্কাৰ জনাইছো হেমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছো বিজেপি চৰকাৰক ধিক্কাৰ জনাইছো যে এই মূল্য বৃদ্ধি হ্ৰাস কৰক মূল্য বৃদ্ধি ৰোধ কৰক নহলে আজি যি প্ৰতিবাদ কৰিছো ইয়াতকৈ গণতান্ত্ৰিকভাৱে আমি আৰু আন্দোলন কৰিবলৈ বাধ্য হম ৰাজপথত ওলাবলৈ বাধ্য হম ৰাজপথত ওলাই আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হম তাকে আমি চাব দেখিবলৈ পাইছো যে এই চৰকাৰটোৱে প্ৰত্যেকটা সময়ত নিৰ্বাচনৰ আগে পিছে তেওঁলোকে বহুতো কথা কয় কথাৰ ফুলজাৰি মাৰে কিন্তু ইয়াতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি গৈ আছে আজি গৃহিণীসকলৰ কিমান কষ্ট হৈছে হয় তেওঁলোকে কিবা আঁচনি দিছে অৰুণোদয় আঁচনি দিছে কিন্তু সেই আঁচনিটো ঘৰৰ সামগ্ৰী কিনোতেই শেষ হৈ যায় তেওঁলোকে ঘৰৰ গৃহিণীসকলৰ বহুত অসুবিধা হৈছে আৰু আমাৰ যুৱ প্ৰজন্মসকলৰো বহুত অসুবিধা হৈছে আপোনালোকে জানে আজিকালি আগৰ দিনত 500 টকা এটা ল'লে কমেও মানুহে এসপ্তাহ চলিছিলে আজি এদিনত 500 টকা শেষ হৈ যায় আজি তেলৰে দাম কক পেট্ৰল ডিজেল যিকোনো অত্যাৱশ্যকীয় সামগ্ৰীৰ বস্তু বহুত মানে মানুহ হাৰাশাস্তি ভোগ কৰিছে সেইকাৰণে আমি তৃণমূল যুৱ কংগ্ৰেছৰ ফালৰ পৰা আমি চৰকাৰক দাবী জনাইছো যে কমসে কম অতি আৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰিব লাগে আৰু অকল এই আঁচনিতে মানুহবিলাকক প্ৰলোভিত নকৰি আসল প্ৰকৃততে জনহিতৰ কাৰণে যি কাম কৰিব লাগে বস্তু সামগ্ৰীৰ মূল্য ৰোধ কৰি সেই ধৰণে সেইবোৰতে আপোনালোকে মনোযোগ দিয়ক সেইখিনি কাম কৰিলে ৰাইজক কোনো ধৰণৰ আঁচনি নিদিলেও ৰাইজ আৰাম ভালকৈ চলি যাব।